মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.1 ৰ কোশ্চেন 9 আৰু 10। কোশ্চেন 9 ত তোমালোকক কি কৈছে? কোশ্চেন 9 ত কৈছে যে ABCD এটা সামন্তৰিক, ABCD এটো এটা সামন্তৰিকৰ BD কৰ্ণৰ ওপৰত, তোমালোকৰ BD কৰ্ণৰ ওপৰত Q আৰু P দুটা বিন্দু আছে। এই বিন্দু দুটা আমি A আৰু C ৰ লগত আমি সংযোগ কৰি দিছো, ঠিক আছে। আমাক দেখাব লাগে যে APD তোমালোকৰ এইটো ত্ৰিভুজ CQB ইয়াৰ লগত তোমালোকৰ সৰ্বসম বা সৰ্বাংগসম। AP = CQ, AP = তোমালোকৰ CQ দেখাব লাগে। আৰু দেখাব লাগে ত্ৰিভুজ AQB তোমালোকৰ এইটো ত্ৰিভুজ CPD এইটো ত্ৰিভুজৰ লগত সৰ্বাংগসম AQ আৰু তোমালোকৰ CP দেখাব লাগে সমান, আৰু APCQ এটা সামন্তৰিক দেখাব লাগে। চাবা প্ৰথমতে আমি 1 নংটো প্ৰুভ কৰিম। 1 নংটো আমি প্ৰথমতে লম যে দিয়া আছে কি আমাৰ গিভেন, আমাক দিয়া আছে যে ABCD সামন্তৰিকৰ তোমালোকৰ DP আৰু BQ ইকুৱেল দিয়া আছে, DP = BQ, ঠিক আছে। এতিয়া আমাৰ প্ৰমাণ কৰিব লাগে ইমান এইকেইটা 5টা আমি প্ৰমাণ কৰিব লাগে, এইখিনি আমি নিলিখিম, ঠিক আছে, নিলিখিলেও হয়। এতিয়া ডাইৰেক্ট আমি প্ৰমাণটো কৰিম। 1 নম্বৰৰ প্ৰমাণ কৰিব লাগে আমাৰ APD, মই এক্সট্ৰাকে আঁকি দিছো তোমালোকৰ। কোনটো ত্ৰিভুজ? তোমালোকৰ APD এইটো ত্ৰিভুজ তোমালোকক দেখাব লাগে CQD, তোমালোকৰ CQB, সৰি D নহয়, CQB এই দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগসম দেখাব লাগে। চাবা তোমালোকে ৰেখা আৰু কোণত পাই আহিছা যে একান্তৰ কোণ বিলাক সমান হয়। তাৰ মানে আমি কি ক'ব পাৰো যে এইটো কোণ ইয়াৰ লগত সমান হ'ব, কাৰণ দিয়া আছে ABCD এটা কি সামন্তৰিক, সামন্তৰিকৰ বিপৰীত বাহু কি হয়? সমান্তৰাল হয় আৰু সমানো হয়। তেনেহলে আমি ক'ব পাৰো যে এইটো কোণ আৰু এইটো কোণ আমাৰ সমান। চাবা তোমালোকৰ এইটো কোণ মানে কি হ'ব? এইটো কোণ আৰু তোমালোকৰ এইটো কোণ সমান। লিখিম কেনেকে যে ত্ৰিভুজ ADP আৰু এই ছবি দুটা তোমালোকক আঁকিব নালাগে, ঠিক আছে। আৰু ত্ৰিভুজ BQC ৰ পৰা এইটো কোণৰ নাম কি হ'ব? ADP = তোমালোকৰ এইটো কোণৰ নাম কি হ'ব? QBC এই কোণটো তোমালোকৰ সমান হৈ যাব, হয়নে নাই? এইটো তোমালোকে 1 নং বুলি দিব পাৰা, নিদিলেও হ'ব। কিয় হল আমাৰ যে AD সমান্তৰাল BC, AD সমান্তৰাল BC তো আমাক দিয়া নাই, কেনেকে পালো? কাৰণ সামন্তৰিকৰ বিপৰীত বাহু, সেইকাৰণে সমান্তৰাল হল। আৰু তোমালোকৰ BD তোমালোকৰ কি আছে? ছেদক, BD ছেদক হ'ব, সেইকাৰণে আমি এইটো পাইছো। এতিয়া চাবা তোমালোকৰ প্ৰথমতে কোশ্চেনত দিয়া আছে যে DP আৰু BQ আমাৰ সমান, সামন্তৰিকৰ বিপৰীত বাহুটো আমাৰ সমান, এইটো আমাৰ সমান, মাজৰ কোণটো আমাৰ সমান হৈ গল। তেনেহলে আমি কি ক'ব পাৰো? চাবা লিখিম কেনেকে। এতিয়া লিখিম যে অতএব AD = BC, কিয়? সামন্তৰিকৰ বিপৰীত বাহু, ঠিক আছে। সামন্তৰিকৰ বিপৰীত বাহু আমাৰ সমান হয়, AD আৰু তোমালোকৰ BC। নেক্সট চাবা
এই ত্রিভুজ দুটাৰ পৰা আমাক এই কোণটো আমি লিখিম এই যে ইয়াতে লিখিছো যে এংগেল এডিপি ইকুৱেল টু কি আছে কিউবিসি হ'ব এটা আমাৰ এটো ইয়াৰ পৰা পাইছো নেক্সট ডিপি ইকুৱেল টু তোমালোকৰ বিকিউ দিয়া আছে তো প্ৰদত্ত বা দিয়া আছে বুলি লিখিব পাৰা ঠিক আছে আচ্ছা এটা বাহু সমান মানে দুটা বাহু সমান মাজৰ কোণটো সমান আৰু এটা বাহু সমান আমি কি বিধি মতে ত্ৰিভুজ দুটা ক'ব পাৰো এডিপি বা এপিডি তোমালোকৰ এটো ত্ৰিভুজ এপিডি ত্রিভুজ সদৃশ নহয় সরি সর্বসম ত্রিভুজ কি হব তোমালোকৰ সিকিউবি কি বিধি মতে তোমালোকৰ এস তাৰপিছত হল এ তাৰপিছত এস তাৰ মানে বাহু কোণ বাহু বিধি মতে আমাৰ এটো হল এক নংটো আমাৰ প্ৰুফ হল চাবা ইয়াৰ পৰা আমি এটা বস্তু লিখি ৰাখিম কাৰণ পিছত আমাৰ দৰকাৰ হ'ব এপি তোমালোকে এপি এটো বাহু তোমালোকৰ ইয়াৰ লগত সমান এটো ইয়াৰ লগত সমান বাকি থাকিল কি এপি আৰু সিকিউ বা কিউসি এপি ইকুৱেল টু তোমালোকৰ সিকিউ বা কিউসি যেটো লিখা কি মতে সিপি সিটি আমাৰ সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ কি হয় সমান হয় ইয়াক আমি 1 নং বুলি দিছিল হ'ব এতিয়া আমি 2 নংটো প্ৰুফ কৰিম সোয়া 2 নম্বৰটো আমাৰ ইয়াতে প্ৰুফ হৈ গল এপি আৰু ইয়াতে লিখিয়ে দেও নেক্সট লাইন এপি ইকুৱেল টু কিউসি লিখিছো এটোক আমি সিকিউ লিখিব পাৰো সোয়া এপি ইকুৱেল টু সিকিউ আমাক প্ৰমাণ কৰিব দিছে সিকিউসি মানে এটো এটা ৰেখা কিলো সাপোজ কিউসি ইয়াক আমি সিকিউ কিউসি যিকোনো এটা ক'ব পাৰিম আমাৰ 2 নংটো প্ৰুফ হল এতিয়া আমি 3 নংটো প্ৰুফ কৰিম সবা 3 নম্বৰটো আমাক কি কৈছে ছবিটোত চোৱা আমাক কৈছে যে এ কিউ বি আৰু তোমালোকৰ সিপিডি এই দুটা আমাক কি দেখাব দিছে আমাৰ দেখাব দিছে যে এই দুটা সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ মই এক্সট্ৰাকে আঁকি লৈছো সাপোজ তোমালোকৰ এটো হল এ বি কিউ আৰু এটা হল তোমালোকৰ পি ডি সি হ'ব চাবা আমি কি পাম আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহু দুটা কি হয় সমান আৰু সমান্তৰাল তেনেহলে এইটো কোণ ইয়াৰ লগত একান্তৰ কোণ হিচাপে সমান হ'ব তাৰ মানে তোমালোকৰ এইটো ডি কোণ কাৰ লগত সমান হৈ যাব তোমালোকৰ এই বি কোণৰ লগত চাবা কেনেকৈ লিখিম যে ত্ৰিভুজ এ কিউ বি ইয়াতে কিউ লিখিছে আমিও কিউ লিখিম আৰু তোমালোকৰ লিখিছে ত্ৰিভুজ সিপিডি এই দুটাৰ পৰা এই ছবি দুটা আমাৰ আঁকিব নালাগে ঠিক আছে এনে নিজে যদি আঁকি লোৱা লব পাৰা কিন্তু মেথছত নালাগে আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহু সমান তাৰ মানে এ বি ইকুৱেল টু পাম আমি সিডি হয়নে নাই চাবা এ বি আৰু সিডি আমি সমান পাম সামান্তৰিকৰ বিপৰীত বাহু এটো আমি কি পাও সামান্তৰিকৰ বিপৰীত বাহু আমি সমান পাও এতিয়া চাবা নেক্সট আমাৰ এই কোণটো সমান হ'ব কিয় আমাৰ এই বাহু দুটা সমান আৰু মাজত ছেদক আছে তোমালোকৰ ডিপি তোমালোকৰ কোণ এ বি কিউ ইকুৱেল টু তোমালোকৰ এইটো কোণ কি লিখিব পাৰা পিডিসি মানে যিটো কোণ আমি লিখিব লাগে তাক আমাৰ কত ৰাখিব লাগে মাজত ৰাখিব লাগে এটো সমান হল কিয়ত কাৰণ তোমালোকৰ এ বি সমান্তৰাল তোমালোকৰ সিডি বা ডিসি সোয়া ইয়াতে দি আছে এ বি আমাৰ সমান্তৰাল মানে সিধা আছে
সিডিৰ লগত আৰু তোমালোকে লিখি দিবা পিডি ছেদক বিডি সৰি পিডি নহয় বিডি ছেদক আৰু নহলে ইখিনি লিখাতকে তোমালোকে যদি একান্তৰ কোণ লিখা তথাপিও হ'ব নেক্সট আমি কোশ্চেনতে দিয়া আছে আমাক যে ডিপি আৰু বিকিউ সমান উল্টাটো লিখিম যেহেতু বিকিউ আগত আছে আমাৰ বিকিউ ইকুয়াল টু তোমালোকৰ ডিপি একে কথা ডিপি আৰু বিকিউ সমান দিয়া আছে বিকিউ আৰু ডিপিও সমানই হ'ব নেক্সট আমি কি ক'ব পাৰো বাহু কোণ বাহু উপপাদ্য মতে আমি ক'ব পাৰো যে ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ এ কিউ বি তোমালোকৰ সৰ্বাংগ সম হৈ যাব ত্ৰিভুজ সিপি ডিৰ লগত কি হিচাপে প্ৰথমতে বাহু আহিছে তাৰ পিছত কোণ আহিছে তাৰ পিছত তোমালোকৰ বাহু হল ইয়াৰ পৰা চাবা আমি কি লিখি ৰাখিম তোমালোকৰ এইটো বাহুৰ লগত সমান এইটো বাহু দিয়া আছে বাকি থাকিল এ কিউ আৰু তোমালোকৰ কি থাকিল সিপি বা পিসি এ কিউ ইকুয়াল টু পিসি কি মতে সিপি সিটি মতে হ'ব এটো আমি 2 নং বুলি দি থম সবা তোমালোকৰ 4 নম্বৰটো কি প্ৰুফ কৰিব দিছে 4 নম্বৰটো আমাৰ দিছে যে এ কিউ ইকুয়াল টু পিসি লিখিছো ইয়াতে লিখিছে সিপি একে কথা মানে এটা লাইন পিসি ইয়াৰ নামটো আমি সিপিও ক'ব পাৰো হয় না নাই 4 নম্বৰটো আমাৰ প্ৰুফ হৈ গল 4 নম্বৰটো আমাৰ প্ৰুফ 5 নম্বৰটো কি কৈছে এপি সিকিউ সোয়া এপি সিকিউ এটো এটা কি দেখাব দিছে আমাৰ সামন্তৰিক দেখাব দিছে হ'ব চাবা সামন্তৰিকটো আমি কেনেকৈ দেখাম তে সোয়া 5 নম্বৰটো আমি যে 1 নং সমীকৰণত লিখি আহিছো যে এপি ইকুয়াল টু কিউসি ইয়াতে লিখি দিম এপি ইকুয়াল টু তোমালোকৰ কিউসি আৰু এই যে 2 নং সমীকৰণত যে পালো আমি এ কিউ ইকুয়াল টু পিসি চাবা এতিয়া তোমালোকৰ কি হল এপি ইকুয়াল টু কিউসি এপি ইকুয়াল টু কিউসি আৰু এ কিউ ইকুয়াল টু তোমালোকৰ পিসি হল আমি জানো যে সামন্তৰিকৰ বিপৰীত বাহু সমান ইয়াতে হৈ গল তেনেহলে আমি কি ক'ব পাৰো অতএব এপি সিকিউ এটা সামন্তৰিক হ'ব আমাৰ প্ৰুফটো কমপ্লিট হল তোমালোকে প্ৰথমতে ছবিটো হল তোমালোকৰ এইটো তোমালোকে প্ৰথমতে এইখিনি লিখি লবা তাৰ পিছত তোমালোকে এইখিনি লিখিবা শেষৰ লাইনটো এইটো হ'ব কোশ্চেন 10 টো চোৱা কি কৈছে যে এবিসিডি এটা সামন্তৰিকৰ বিডি কৰ্ণৰ ওপৰত এ আৰু সি শীৰ্ষবিন্দু চাবা তোমালোকৰ এবিসিডি এটা সামন্তৰিক তাৰ ওপৰত কি কৈছে যে বিডি কৰ্ণৰ ওপৰত এপি আৰু সিকিউ লম্বটনা হল মানে এই কোণ দুটা তোমালোকৰ 90 ডিগ্ৰী দিয়া আছে দেখুৱা যে এপিবি ত্ৰিভুজটো তোমালোকৰ সিকিউ ডিৰ লগত সৰ্বাংগসম বা সৰ্বসম এপি আৰু তোমালোকৰ সিকিউ সমান দেখাব লাগে চাবা প্ৰথমতে লিখিম দিয়া আছে কি দিয়া আছে যে এবিসিডি এটা সামন্তৰিক এটা সামান্তৰিক নেক্সট কি দিয়া আছে তোমালোকৰ নেক্সট দিয়া আছে এই কোণ দুটা কি হ'ব 90 ডিগ্ৰী এনেকৈ লিখি দিম এপি লম্ব তোমালোকৰ বিডি আৰু সিকিউ লম্ব তোমালোকৰ কি হ'ব বিডিৰ ওপৰত হ'ব এতিয়া চাবা প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে
সো এইটো নিলিখিলেও হয় ঠিক আছে ত্রিভুজ এ পি বি সৰ্বাংগসম ত্রিভুজ চি কিউ ডি আৰু 2 নংটো দেখাব লাগিব তোমালোকৰ এ পি ইকুৱেল টু চি কিউ চাবা এতিয়া নেক্সট আমি প্ৰমাণটো কেনেকৈ কৰিম প্ৰমাণ 1 নংটো প্ৰমাণ কৰিম কি দিয়া আছে তোমালোকৰ এ পি বি ছবিটো মই এক্সট্ৰাকে আঁকি দিছো আকৌ আৰু দিছে চি কিউ ডি তোমালোকৰ এটো ত্ৰিভুজ চি কিউ ডি এই কোণ দুটা তোমালোকৰ 90 ডিগ্ৰী ঠিক আছে তোমালোকৰ সামান্তৰিক যেহেতু কোৱা আছে তাৰ মানে এ বি আৰু তোমালোকৰ কি ডিসি বাহু বিপৰীত বাহু কি হ'ব সমান হ'ব আৰু কি সমান হ'ব কোৱাচোন তোমালোকৰ চাবা সামান্তৰিক মানে কি বাহু দুটা সমান্তৰাল হ'ব আৰু সমান্তৰাল হলে একান্তৰ কোণ সমান হ'ব এটো আৰু এটো বাহু সমান্তৰাল তেনেহলে এটো কোণ আৰু এটো কোণ কি হ'ব তোমালোকৰ সমান হ'ব একান্তৰ কোণ সমান হৈ যাব চাবা কেনেকৈ লিখিম ত্ৰিভুজ তোমালোকৰ যেটো দিয়া আছে হেনে তেনেকৈ লিখিম আমি আৰু তোমালোকৰ ত্ৰিভুজ চি কিউ ডিৰ পৰা কি পাবা প্ৰথমতে চাবা আমি প্ৰথমতে এটো কোণ লিখি লব পাৰা নহলে তোমালোকে একান্তৰ কোণটো লিখি লব পাৰা আমি একান্তৰ কোণটো লিখি লও সাপোজ কি হ'ব যে এঙ্গেল একান্তৰ কোণ কোনটো তোমালোকৰ বি কোণটো আৰু এই ডি কোণটো এটো ত্ৰিভুজত কি হ'ব এ বি পি ইকুৱেল টু সি ডি কিউ বা কিউ ডি সি যেটো কোৱা কিউ ডি সি হ'ব চাবা সাইডত কি লিখি দিবা যে এ বি আৰু ডি সি সমান্তৰাল কেনেকৈ কাৰণ সামান্তৰিকৰ বিপৰীত বাহু আমাৰ সমান্তৰাল হয় আৰু তোমালোকৰ ছেদকৰ নাম কি হ'ব বিডি ছেদক এই কাৰণে কোণ দুটা তোমালোকৰ সমান হৈছে একান্তৰ কোণ বুলি ক'ব এতিয়া চাবা তোমালোকৰ এইটো এই কোণটোৰ নাম কি আছে কোণটোৰ নাম আছে এ এঙ্গেল এ পি বি ক'ব পাৰো এঙ্গেল এ পি বি ইকুৱেল টু কোনটো কোণ এইটো কোণ 90 ডিগ্ৰী এঙ্গেল ডি কিউ সি নেক্সট আমাৰ আৰু এটা কি সমান আছে চাবা তোমালোকে আমি কি ক'ব পাৰো এ বি ইকুৱেল টু ডিসি কিয় সামান্তৰিকৰ বিপৰীত বাহু ঠিক আছে এতিয়া তোমালোকে জানা এ এস বা কো বা উপবাদ্য মতে আমি কি ক'ব পাৰো ত্ৰিভুজ আমাৰ কি নাম আছিল এ পি বি আমি সৰ্বাংগসম বা সৰ্বসম ত্ৰিভুজ তোমালোকৰ চি কিউ ডি এঙ্গেল তাৰ পিছত কি আছে বাহু এ এস বিধিমতে কি ক'ব পাৰো সৰ্বাংগসম ক'ব পাৰো এতিয়া গল নেক্সট আমাৰ কি হ'ব তোমালোকৰ চোৱা এইটো বাহুৰ লগত এইটো বাহু সমান আৰু এইটো বাহুৰ লগত কোনটো বাহু হ'ব তোমালোকৰ এইটো বাহু হ'ব এইটো বাহু ইয়াৰ লগত সমান হ'ব তেনেহলে বাকি থাকিল এইটো তোমালোকৰ অনুৰূপ বাহু বিলাক কি হ'ব সমান হ'ব দুটা সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহু বিলাক কি হয় সমান হয় তাৰ মানে এপি ইকুৱেল টু পাবা তোমালোকে এপি ইকুৱেল টু পাই যাবা তোমালোকে কিউসি বা সিকিউ যেহেতু আমাৰ কোশ্চেনত সিকিউ লিখিছে আমিও সিকিউ লিখিম তেনেহলে আমাৰ 2 নম্বৰটো প্ৰুফ হৈ গল ইয়াৰ পৰা আমি কি কও এটো কি লিখি দিম যে সিপিসিটি মতে মানে ত্ৰিভুজৰ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক আৰু অনুৰূপ কোণবিলাক সমান হয় ইয়াতে বাহু লিখিছো কেতিয়াবা কোণ দৰকাৰ হলে কোণ লিখিম তোমালোকে ভিডিওটো ৰখাই লিখি লবা
আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহ'লে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা আগৰ ভিডিঅ'বিলাক যদি চেনেলটোত যদি নতুন আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই তেনেহ'লে প্লেলিষ্ট বনোৱা আছে চাই লবা ইয়াৰ পিছৰ ভিডিঅ'বিলাকো চাব পাৰিবা প্লেলিষ্টত